সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে যোৰহাটত চলি থকা 40 সংখ্যক ৰাজ্যিক অধিৱেশনত কৰ্মচাৰীসকলৰ যি অষ্টম দৰমহা আয়োগ এইটো অতি সোনকালে গঠন কৰি জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব লাগে আৰু NPSৰ পৰিৱৰ্তে OPS প্ৰৱৰ্তনৰ বাবে দাবী জনায় আৰু সেই সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। এই মন্তব্যবোৰ এটা বাতৰি কাকতত প্ৰকাশ পাইছিলে আৰু সেইখিনি মই ইয়াত সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব। তো এইটো চাব পাৰিছে 4 শতাধিক কৰ্মচাৰী প্ৰতিনিধিৰ অংশগ্ৰহণ যোৰহাটত কৰ্মচাৰী পৰিষদৰ অধিৱেশন আৰম্ভ। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন অহা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব লাগে। সম্পাদক পংকজ বৰ্মন। কি লিখিছে চাওক, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী। আৰু এই খবৰটো ওলাইছিলে 26 ডিচেম্বৰ তাৰিখে যে আগন্তুক দিনত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা এই মন্তব্য কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা আজিৰ প্ৰতিনিধি সভাত বিতংকৈ আলোচনা হ'ব বুলি উল্লেখ কৰি সম্পাদকগৰাকীয়ে কয় যে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰিব লাগে। এই আয়োগৰ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব লাগে। সম্পাদক প্ৰধানগৰাকীয়ে কয় যে অসমৰ শিক্ষক কৰ্মচাৰীৰ জ্বলন্ত সমস্যা হৈছে NPS ব্যৱস্থা। যি ব্যৱস্থাৱলী অসমৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই। NPS UPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব লাগে। ইয়াৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন বিষয়সমূহ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰি এইসমূহ চৰকাৰলৈ দাবী হিচাপে প্ৰেৰণ কৰা হ'ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগত হোৱা কেইবালানি আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সমাধান হৈছে। সম্পাদকগৰাকীয়ে জনোৱা মতে ফিক্সড পে, কেজুৱেল মাষ্টাৰ ৰুলৰ 13,000 কৰ্মচাৰীৰ ঘৰ ভাড়া, বানচ, পদোন্নতিৰ পৰা বঞ্চিত কৰ্মচাৰীৰ পদোন্নতি আদি বিভিন্ন দাবী কাৰ্যকৰী হৈছে। ইফালে NPSৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি লাভ কৰিব বুলিও আমি আশাবাদী বুলি সম্পাদক প্ৰধানগৰাকীয়ে আজি অধিৱেশনস্থলীত ব্যক্ত কৰে। আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত কৰ্মচাৰী পৰিষদৰ জিলাসমূহৰ সহযোগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনখন আৰম্ভ হৈছে। আজি পুৱা গছপুলি ৰোপণ কৰে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক অনিশা বৰাই। ইয়াৰ পাছতে সন্ধিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাখন উদ্বোধন কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যুটীয়া সঞ্চালক লালচন্দ্ৰ বড়িয়ে। সভাখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা, সম্পাদক প্ৰধান পংকজ বৰ্মনকে ধৰি বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন বিষয়সমূহ আলোচনা কৰে। উল্লেখযোগ্য যে কৰ্মচাৰী পৰিষদৰ ৰাজ্যজুৰি 52খন জিলাত 4 শতাধিক কৰ্মচাৰী প্ৰতিনিধিয়ে অধিৱেশনখনত অংশগ্ৰহণ কৰিছে। কাইলৈ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে পুৱা 11 বজাৰ পৰা দীপেন শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। সভাখনত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব। তো এইটো আছিল এটা গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ যি অষ্টম দৰমহা আয়োগ, যিহেতু আগন্তুক সময়ত নিৰ্বাচন আহি আছে, গতিকে কৰ্মচাৰীসকলে দাবী জনাইছে যিহেতু 1 জানুৱাৰীৰ পৰা এই অষ্টম দৰমহা আয়োগ যিটো এইটো কাৰ্যকৰী কৰিব লাগে, গতিকে সেইটো হয়তো সোনকালে হ'ব বুলি আশাবাদী। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।